হয় এতিয়া বাৰিষাৰ বতৰ আৰু এই বাৰিষাৰ সময়ছোৱাত পথাৰ সেউজীয়া হোৱাৰ সময় কিন্তু ইয়াৰ বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে মঙলদৈত আমি এই মুহূৰ্তত উপস্থিত আছোঁ মঙলদৈ বেজপাৰাৰ এই বৰপথাৰত আমি বৰপথাৰৰ দৃশ্য দেখুৱাইছোঁ এই সময়ত যিহেতু সেউজীয়া হৈ থাকিব লাগে কিন্তু খৰাঙৰ বাবে এতিয়া এই পথাৰখনত চিৰাল ফাট দেখিবলৈ পোৱা গৈছে আমাৰ সৈতে একাংশ কৃষক আছে কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া অৱস্থা আমি তেখেতৰ সকলোৰে সৈতে কথা পাতিম কাৰণ জিলাখনত দৰং জিলাত দুটাকৈ বিয়াগুম বিভাগ আছে জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগ এই কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগে যদি তেওঁলোকে ইচ্ছা কৰিলে হয় তেতিয়াহ'লে এই কৃষকসকলে কিন্তু আজি এই অৱস্থা নহ'ল হয় কাৰণ চিৰিয়াল ফাটৰ আমি দেখিবলৈ নাপালোঁ হয় কিন্তু এই বিয়াগুম বিভাগ দুটা আচলতে অকৰ্মণ্যতাৰ বাবে এইসকল কৃষকে এতিয়া জ্বলা কলা খাবলগীয়া হৈছে আৰু তেওঁলোকে সময়ত তেওঁলোকে পথাৰত শস্য সিঁচিব পৰা নাই আমাৰ সৈতে একাংশ লোক আছে বা কৃষক আছে আমি কথা পাতিম তাতে কি ক'ব এতিয়া ভৰ বাৰিষা আপোনালোকে নিজৰ ইচ্ছামতে ইয়াতে পথাৰত শস্য সিঁচিব পৰা নাই হয় নমস্কাৰ আপোনালোকৰ প্ৰতি আচলতে আমাৰ বছৰৰ পিছত বছৰ ধৰি বৰষুণৰ বতৰৰ ওপৰত নিৰ্ভৰ কৰি এই বিৰাট এটা এৰিয়া এই 10-12খন গাঁৱৰ মানুহে এইখন পথাৰ ইয়াতে খেতি কৰি আছে বতৰৰ ওপৰত নিৰ্ভৰ কৰি এইবুলি বৰষুণ দিয়া নাই কাৰণে গোটেই খেতিয়কৰ মূৰা কপালত হাত দিব লগা অৱস্থা হৈছে খেতিখিনিৰ ওপৰতে নিৰ্ভৰ কৰি খোৱা এই খেতিয়কসকলে এইবুলি কি কৰিব তাৰ কাৰণে সকলোৰে চিন্তাকৃত হৈছে আৰু আমি বিশেষকৈ চৰকাৰক আমি দুখী ক'ব নাযাওঁ কথাখিনি কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা তেওঁলোকে যিখিনি পাৰে সা সুবিধা আমাক কৰি দিলে অন্ততঃ এই দুখীয়া খেতিয়কখিনিয়ে অলপ সকাহ পালে হয় সেইখিনি আমাৰ ক'বলগীয়া আৰু লগতে আমাৰ ডোং বান বলনৰ কোনো ইয়াত ব্যৱস্থা নাই ইয়াতে আজি কিছু বছৰ আগতে মোটামুটি আজি 20 বছৰমান আগৰ পৰাই ইয়াতে এটা ভোলানাথ নামৰ আগত এটা বান্ধ এটা দিয়া হৈছিল কিন্তু এই বান্ধটোৰ কাম কোনো কাৰণত সমাপ্ত নহ'ল বা সেই পানী নাই যেন নাপালে সেই বান্ধৰ পানী দি খেতি কৰিব নাপালে কোনোবা ঠিকাদাৰৰ হেমাই হওক কোনোবা ডিপাৰ্টমেণ্টৰ হেমাই হওক তাৰ কাৰণে আজি জীয়াতু ভুগিবলগীয়া হৈছে এই কৃষকসকল গতিকে বৰ দুখৰ বিষয় এইবেলি যেতিয়া আমাৰ এই পথাৰখনত খেতি নহ'ল এই 10-12খন মানুহে পূব মঙলদৈ অঞ্চলটোৰ গোটেই মানুহে খেতি কৰিব পৰা নাই এইবেলি ৰাইজৰ কি হ'ব এই চিন্তা কৰি মানে ৰাইজ বিমূৰত পৰিছে গতিকে আপোনালোকৰ ফালৰ পৰা যাতে চৰকাৰক দৃষ্টিগোচৰ কৰে যেন বিভাগীয় ফালৰ পৰা নিশ্চয় কিবা সুবিধা দি চলিয়াৰ তলিয়াৰ ব্যৱস্থা কৰি বা আমাৰ চেলুতেলৰ ব্যৱস্থা কৰি দি হ'লেও শেহতীয়াকৈ হ'লেও আমাক যাতে খেতিখিনি কৰিবলৈ সুবিধা কৰি দিয়ে তাৰ কাৰণে আপোনালোকৰ ওচৰত অনুৰোধ জনালোঁ ইয়াত কিমান মাটি আছে মোটামুটি ইয়াত আমাৰ সেই নেশ্যনেল হাইৰোড 15 নম্বৰ হাইৰোডৰ পৰা 5 কিলোমিটাৰ জোৰা এই বিস্তৃত এলেকা ইয়াত মোটামুটি 4-5 হাজাৰ হেক্টৰ মাটি এইটো এৰিয়া এই এৰিয়া বিশাল এৰিয়াটো 10-12খন মানুহৰ কৃষকে ইয়াত একেলগে খেতি কৰি পথাৰখনত ইয়াতে সকলোতে এতিয়া একে অৱস্থা সকলো খেতি কৰে দাদা আপোনাৰ ওচৰত আহিছোঁ কি ক'ব চৰকাৰে বা বিভাগে গুৰুত্ব নিদিয়াৰ কাৰণে আপোনালোকৰ এতিয়া যথেষ্ট অসুবিধা হৈছে আচ্ছা এতিয়া কথা হ'ল এটা সঁচাকৈ ক'ব লাগিলে এতিয়া মানে কোনো জাতিগত ধৰ্ম বুলি কোনো কথা নহয় কিন্তু মেইন কথা কি এতিয়া আমাৰ মানুহবিলাকে একো সুবিধা নাপায় পোৱাৰ কাৰণে এইটো আমাৰ মানুহৰ তাৰমানে অসমীয়া মানুহৰ হাতত তাৰমানে পইচা নাই গোটাই সুবিধা গৈছে মিয়া এৰিয়াত চ'লাৰৰ পৰা চেল' ফিল্টাৰৰ পৰা ট্ৰেক্টৰৰ পৰা সকলো ক্ষেত্ৰত মিয়া অঞ্চলত কিন্তু আমাৰ আজি এইখন পথাৰ আপোনালোকে নিজে দেখা পাইছে কি অৱস্থাত পৰি আছে কি হিচাপত ভুগি আছোঁ আমি চৰকাৰক দুখ দিব নাযাওঁ একদম বিভাগীয় কৰ্তৃপক্ষবিলাকে তাৰমানে তেওঁলোকৰ পৰা মুনাফাবিলাক পায় এই মুনাফাবিলাক পোৱাৰ কাৰণত আমাৰ অসমীয়া মানুহক পিছ কৰি কিন্তু তেওঁলোকো কিন্তু যিবিলাকে পকেটত ভৰাই তেওঁলোকো কিন্তু আমাৰ অসমীয়াই কিন্তু মেইন কথা কি তেওঁলোকৰ পৰা বেছি ধন পায় সেইকাৰণে তেওঁলোকৰ তাতে সকলো সুবিধাবিলাক তেওঁলোকৰ তাত গৈছে আজি এইখন বৃহৎ এৰিয়া গতিকে আমাৰ মঙলদৈ সমষ্টিৰ আমাৰ বিধায়ক মাননীয় শ্ৰীযুত বসন্ত দাসদেৱে তেওঁৰ প্ৰতি অকণমান তেতিয়া আহি পথাৰখন দি চালে হয় তেওঁৰ প্ৰতিও আমি মানে বহুত শ্ৰদ্ধা কৰিছোঁ আৰু লগতে আমাৰ দয়াৰ পাত্ৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেওঁ দুখীয়াৰে মেইন মানুহ দুখীয়াৰে আমাৰ মুখ্যমন্ত্ৰী গতিকে তিৰি মানুহৰ পৰা হওক কৃষকৰ পৰা হওক বেমাৰ আজাৰৰ পৰা হওক এই আপোনাৰ এই ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হওক চিকিৎসাৰ ফালৰ পৰা হওক তেওঁ সকলোকে সহায় কৰি আহিছে গতিকে আমাৰ এই দুখীয়া ৰাইজক তেওঁ যদি অকণমান যদি এই বিষয়াবিলাকৰ লগত আপোনাৰ জলসিঞ্চন বিভাগৰ লগত ইৰিগেশ্যনৰ লগত যদি যোগাযোগটো কৰি তেওঁলোকে যেতিয়া তেওঁ দি অৰ্ডাৰটো দিলে হয় আমাৰ এই পথাৰখনত তেওঁলোক নাহে নেকি ইয়াতে তেওঁলোক কোনো নাহে আমাৰ এই কি বুলি কয় গাঁও সেৱকক এতিয়া কি কথা কি বাৰ্তা নাজানো গাঁও সেৱক কোনজন বুলি ক'লে আমি মানে চিনাক্ত কৰি দিব নোৱাৰোঁ আমাৰ খেতিত যদি কিবা অসুখ বেমাৰ এটা যদি হৈ যায় আমি কিবা সাৰৰ দোকানৰ পৰা এইবিলাক যে মোবাইলত এনেকুৱা ফটো মাৰি বা ধানৰ পাত ছিঙি নি আনি তেওঁলোকক দেখুৱাই দিব এইটো বেমাৰ এনেকুৱা কথা তেওঁলোকৰ সহায় মতে আমি তাৰমানে গোটাইখিনি বস্তু আনি পেলাই দি দিয়াৰ পাছত কিছুদিনৰ পিছত খেতিখিনি ভাল হয়
তাৰপিছত সেনেকৈ চলোঁ আমি গাঁও সেৱক গাঁৱত ফুৰিব লাগে কিন্তু তেওঁলোকে কাৰ ঘৰত ফুৰেই নে অফিচৰ কোণত থাকে নে ঘৰত থাকে আৰু তেওঁলোকক আজিলৈকে আমি দেখা পোৱা নাই পথাৰত দাদা জলসিঞ্চন বিভাগৰ কোনো ইয়াত ব্যৱস্থা নাই কোনো ব্যৱস্থা নাই আমাৰ আজি আমি খেতি কৰিব মোটামুটি 40 বছৰ বেছি হৈ গ'ল আমি খেতি কৰাই আজিলৈকে জলসিঞ্চনৰ ব্যৱস্থা নাই আৰু চৰকাৰৰ কোনো ইয়াতে দৃষ্টিগোচৰ নপৰেও গতিকে আমি বহুত হিয়াটো ভাবি আমি খেতি কৰিব লগা হৈছে আমি বহুত কষ্টৰ ওপৰত চলি আছোঁ বহুত কষ্ট আমাৰ ইয়াত আমি কোনো চৰকাৰৰ কোনো সুবিধা আজিলৈকে পোৱা নাই খেতিৰ বিষয়ত কোনো সুবিধা পোৱা নাই আৰু আমাৰ দেৱেনয়ে কোৱাৰ দৰে গতিকে আমাৰ ইয়াত বেছিখিনি মুছলিমে সুবিধা পায় আমি সুবিধা একো নাপাওঁ গতিকে আমাৰ মানুহ প্ৰায় খেতি কৰা হয় নমস্কাৰ আপোনালোকৰ চেনেলক আজি যে আমাৰ এই সৌভাগ্য নহয় দুৰ্ভাগ্য দিনত ইয়াতে পথাৰৰ মাজত বেজপাৰা বৰপথাৰৰ মাজত পাই আমি গৌৰৱান্বিত হৈছোঁ যিহেতু আমাৰ অৱস্থা আপোনালোকে চাওক এই অৱস্থা যি হিন্দু প্ৰধান এৰিয়াত আমাৰ এতিয়া এখন ট্ৰেক্টৰ নাই এখন ইয়াতে এটা গভীৰ নলীনাদ নাই ধৰ কোনো ধৰণৰ জলসিঞ্চনৰ ব্যৱস্থা নাই কিবা এটা ভোলানাথ বান্ধ আছিল সেইটো আমাৰ পয়া লগা অৱস্থা গোটেই ঠিকাদাৰে খাই শেষ কৰি দিছে ভোলানাথ বান্ধৰ পানী বুলি আমি এটুপিও নাপাওঁ আপোনালোকে নিজাববীয়াকৈ ইয়াত পানী ব্যৱস্থা কৰিব লাগে নিজাববীয়াকৈ পানী ব্যৱস্থা কৰিব লগা হৈছে নিজে বৰিং কৰিব লগা হৈছে নিজে হেৰি কৰিব ডিজেলৰ দাম বেছি ডিজেলৰ দাম 100 টকা এতিয়া আপোনালোকে জানে জ্ঞাত ইয়াতে এতিয়া আমাৰ এতিয়া দুৰ্ভাগ্যৰ বিষয় হিন্দু প্ৰধান এৰিয়া হৈ আমি এতিয়া ইয়াতে আমি জীয়াটো ভুগি আছোঁ যিহেতু মুছলিম এৰিয়াত অলৰেডি ৰোৱা হৈ গ'ল কিন্তু এতিয়া আমাৰ এই বেজপাৰা এই অঞ্চলত বৰপথাৰ বেজপাৰা বুলি কওঁতে মোটামুটি 5 কিলোমিটাৰ 6 কিলোমিটাৰ এই যোৰা পথাৰখন এইখন পথাৰ আপোনালোকে দেখিছে এতিয়া গম পাইছে যে পথাৰখনৰ যি অৱস্থা হৈ আছে এতিয়া গতিকে আমাৰ ইয়াতে চৰকাৰে যাতে মুখ্যমন্ত্ৰী মহোদয় হিন্দু প্ৰধান এৰিয়াত আমাৰ হিন্দু মানুহখিনিক বিশেষকৈ যদি অলপ পানী যোগানৰ ব্যৱস্থা কৰি আমাৰ খেতিয়কখিনি অলপ সকাহ পালে হয় আমাক বান্দৰ আৰু এই খৰাঙে আমাক পিৰিছে গতিকে আমাৰ গোটেইখিনি কৃষি প্ৰধান মানুহ গতিকে আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী মহোদয়ক কৃষি বিভাগক গতিকে আমি অনুৰোধ জনালোঁ যাতে আমি এই বস্তুখিনি আমি পাওঁ হয় নিশ্চয়কৈ ক'ব লাগিব যে এইসকল কৃষকে এতিয়া জুৰুলা হৈছে কাৰণ বিভাগ আছে বিভাগসমূহে গুৰুত্ব নিদিয়াৰ কাৰণে আজি তেওঁলোকে এই বৃহৎ পথাৰখন খৰাঙৰ কাৰণে এতিয়া চন পৰি আছে গতিকে শীঘ্ৰেই বিভাগসমূহক এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আৰু আমিও জনাইছোঁ যাতে কৃষকসকলে পানীৰ অভাৱত তেওঁলোকে খেতি কৰিব নোৱাৰে তাৰ কাৰণে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব